ওয়েলকাম টু মাই ডিজিটেল এডুকাৰ ইউটিউব চেনেল। ভিডিঅ'টোৰ যোগেদি দিব বিচাৰিছোঁ শিক্ষা বিভাগৰ কেইবাটাও ভাল খবৰ। আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত প্ৰায় দুঘণ্টা জুৰি এটা বিস্তৃত পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয় আৰু এই বৈঠকত উচ্চ শিক্ষা আৰু বিদ্যালয় শিক্ষা বিভাগৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় যেনে ৰিক্ৰুটমেণ্ট, ছাৰ্ভিচ ৰুল, কোৰ্ট কেছ আৰু ছাত্ৰ ছাত্ৰীৰ মাচুল ৰেহাই আঁচনি আদিৰ দৰে বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা অনুষ্ঠিত হয় আৰু এই সম্পৰ্কে শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে তেখেতৰ ফেচবুক পেজত উল্লেখ কৰিছে। ইয়াতে চাওক যে উচ্চ শিক্ষা আৰু বিদ্যালয় শিক্ষা বিভাগৰ বিভিন্ন দিশত আলোচনাৰ উদ্দেশ্যে আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 2 ঘণ্টা জুৰি এটা বিস্তৃত পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। নিযুক্তি, সেয়া নীতি, আদালতৰ গোচৰ, মাচুল ৰেহাই আদিৰ দৰে বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰে। তেখেতৰ দূৰদৰ্শী দৃষ্টিভংগীয়ে অসমক ভাৰতৰ শীৰ্ষ 5খন ৰাজ্যৰ ভিতৰত শ্ৰেষ্ঠতম ৰাজ্য হিচাপে গঢ় দিবলৈ উদ্ধৃত কৰিলে। নিশ্চিতভাৱে আজিৰ এই আলোচনাত নিযুক্তি সম্পৰ্কীয় যি প্ৰক্ৰিয়া চলি আছে, LP UPৰ হওক নাইবা গ্ৰেজুৱেট আৰু পষ্ট গ্ৰেজুৱেটৰ যিবিলাক ৰিক্ৰুটমেণ্ট কাম, টেট কাম ৰিক্ৰুটমেণ্ট ইত্যাদিৰ দৰে বিভিন্ন বিষয়ত আলোচনা অনুষ্ঠিত হৈছে। গতিকে অতি সোনকালে হয়তো ভাল খবৰ আহিব। মই আজি এই ভিডিঅ'টোৰ যোগেদি এই গুৰুত্বপূৰ্ণ খবৰটো জনালোঁ। ভিডিঅ' ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ বাতৰিৰ বাবে যিসকলে চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অল কৰি দিব। থেংক ইউ।